নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মেহমুদ মাদানীক গ্ৰেপ্তাৰ কৰিম বুলি কৈ ধমক খালে হিমন্ত বিশ্ব শৰ্মাই কৈছিল কোন মাদানী মুখ্যমন্ত্ৰী নেকি বেছি কৰি থাকিলে মই জেলত ভৰাই দিম মাদানী এই মন্তব্য কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাক উলুটা ধমক মেহমুদ মাদানীয়ে কৈছে মই অসমতে আছো যদি সাহস আছে মোক জেলত ভৰাই দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই উলুটা হিমন্ত বিশ্ব শৰ্মাকে ধমক দিলে মেহমুদ মাদানীয়ে লগতে ক'লে যে মুখ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত থৈ আহিব আৰু তেও অসমত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সেইবাবে তেও পাকিস্তানত থৈ আহিব লাগে পৰৱৰ্তী খবৰ অসমত আহি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে আঙুলি তোৱালে জমিয়ত উলেমা ই হিন্দৰ সভাপতি মেহমুদ মাদানীয়ে কৈছে যিসকল প্ৰকৃত বিদেশী সেই সকলক বহিষ্কাৰ কৰক কিন্তু উচ্ছেদিত ভাৰতীয়ক মানৱীয় খাতিৰত পুনৰ সংস্থাপন কৰা উচিত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে টাৰ্গেট সংখ্যালঘু মুছলমান কিন্তু কিয় চৰকাৰী মাটিত কেৱল মুছলমানে বহা নাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বহি আছে কিন্তু নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে ইমান তললৈ নমাটো উচিত নহয় বুলি মন্তব্য কৰিছে মেহমুদ মাদানীয়ে আন এটা খবৰ 4 ছেপ্টেম্বৰত বিহাৰ বন্দৰ আহ্বান 5 ঘণ্টাৰ বাবে বিহাৰ বন্দৰ আহ্বান জনাইছে এনডিএ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াত মাতৃক অপমানজনক মন্তব্য কৰাৰ বিৰোধিতাৰে বিহাৰ বন্দৰ আহ্বান এনডিএৰ পৰৱৰ্তী খবৰ সকলো হিন্দু বাঙালীক দিয়া হ'ব সুৰক্ষা অসমৰ হিন্দু বাঙালী ডি ভোটাৰৰ নামত সমস্যাত নপৰে ডি ভোটাৰ সমস্যাক লৈ এক ডাঙৰ ঘোষণা কৰিছে বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক কিবা কাৰণবশত তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে বহু অসমীয়া মানুহৰো ডি ভোটাৰ আছে হিন্দু বাঙালীক লৈ ডি ভোটাৰৰ সমস্যা আছে এনে নহয় পূৰ্বতকৈ বৰ্তমান ডি ভোটাৰৰ সমস্যা নগণ্য বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰো কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বাঙালী কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি ডি ভোটাৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আন এটা খবৰ দিল্লীত নহয় অসমলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ মেহমুদ মাদানীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত উচ্ছেদ চলোৱাৰ অভিযোগ ৰাজ্যৰ গৃহ বিভাগকো প্ৰকাৰান্তৰে অকৰ্মণ্য আখ্যা জমিয়তৰ সভাপতিৰ মিয়া অচিনাকি সন্দেহযুক্ত ইত্যাদি শব্দ মুখ্যমন্ত্ৰীৰ মুখত শুভা নাপায় বুলি মন্তব্য কৰিছে মেহমুদ মাদানীয়ে সুপ্ৰিম কোৰ্টৰ গাইডলাইন ভংগ কৰি হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱাৰ অভিযোগ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ সৰব হৈ পৰিছে মহুৱা মৈত্ৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কৈছে যি ৰাস্তাত থিয় হৈ দিদি বুলি মমতা বেনাৰ্জীক তাচ্ছিল্য কৰে কংগ্ৰেছক বিধৱা আৰু জাৰ্সি গাইৰ লগত তুলনা কৰে তেও এতিয়া আমাক শিকাইছে মহিলাক কেনেকৈ সন্মান কৰিব লাগে
আন এটা খবৰ SIRৰ 89 লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী জনাইছে কংগ্ৰেছে নিৰ্বাচন আয়োগে কৈছে বিহাৰৰ বিশেষ কঠোৰ পুনৰীক্ষণক লৈ কেৱল হুলস্থুলহে হৈছে কিন্তু বাস্তৱত ৰাজনৈতিক দলসমূহে এটাও অভিযোগ দাখিল কৰিব পৰা নাই এবাৰ কংগ্ৰেছেও ইয়াৰ প্ৰত্যুত্তৰ দিছে এটা বা দুটা নহয় বিহাৰৰ SIRক লৈ 89 লাখ অভিযোগ দাখিল কৰিব বিচাৰিছিল কংগ্ৰেছে শেহতীয়াকৈ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই দাবী কৰিছিল যে বিহাৰৰ ভোটাৰ তালিকাৰ খচৰাত ভুলৰ ওপৰত আলোকপাত কৰি দলটোৱে 89 লাখ আবেদন দাখিল কৰিছে ইয়াৰে কোনো এটাকে মানি লোৱা নাই নিৰ্বাচন আয়োগে কংগ্ৰেছৰ BLAক কোৱা হৈছে যে কোনো ৰাজনৈতিক দলে এনে ধৰণৰ অভিযোগ দাখিল কৰিব নোৱাৰে অভিযোগ ব্যক্তিগতভাৱে কৰিব লাগিব খেৰাৰ দাবী যে সমগ্ৰ SIR প্ৰক্ৰিয়াত ডাঙৰ ত্ৰুটি আছে সেই ত্ৰুটিবোৰ ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ কৰিব লাগিব আন এটা খবৰ কেৱল উত্তৰ প্ৰদেশতেই ভোটাৰ তালিকাত 1 কোটি সন্দেহজনক ভোটাৰ নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য প্ৰকাশ উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ তদন্তত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ভোটাৰ তালিকাত 1 কোটি সন্দেহজনক ভোটাৰ পোৱা গৈছে একাংশ ভোটাৰৰ ক্ষেত্ৰত ভোটাৰ তালিকাত নামকে ধৰি বিভিন্ন তথ্য একেই ঠিকনা আৰু ফটো সম্পূৰ্ণ বেলেগ আকৌ কিছুমানৰ ক্ষেত্ৰত নামবোৰ একেই উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ সত্যাসত্য নিৰূপণৰ বাবে প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বা AI ব্যৱহাৰ কৰা হৈছে ভোটাৰ তালিকাৰ অনিয়ম পোহৰলৈ আহে এই পৰীক্ষণ প্ৰক্ৰিয়া অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে ইতিমধ্যে ব্লক পৰ্যায়ৰ বিষয়া আৰু জিলা দণ্ডাধীশক ঘৰে ঘৰে গৈ সন্দেহজনক ভোটাৰক পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে আন এটা খবৰ উৰিয়ামঘাটত চলিছে নগাৰ দাদাগিৰি নগাই উৰিয়ামঘাট দখল কৰাৰ চেষ্টা চলাইছে উৰিয়ামঘাটৰ আশে-পাশে যিসকল নেপালী বঙালী অসমীয়া মানুহ আছে সেইসকলৰ ওপৰত এতিয়া দাদাগিৰি চলাইছে নগাসকলে মুছলমানক উচ্ছেদ কৰাৰ পাছতেই নগাসকলে খিলঞ্জীয়া লোকসকলক দিছে ভাবুকি নগাসকলে কৈছে মিয়াক যেনেধৰণে তহঁতে খেদিছ আমিও তহঁতক সেই ধৰণে খেদিম মুছলমানক উচ্ছেদ কৰাৰ পাছতেই এতিয়া নগাই অত্যাচাৰ চলাইছে উৰিয়ামঘাটত অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচৰাৰ চেষ্টা চলাইছে মিয়া অভিযান চলোৱা শৃংখল সিতু বৰুৱা এতিয়া ক'ত আছে নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই কিয় এতিয়া দল সংগঠনৰ মিয়া খেদিবলৈ ওলাই অহা দল সংগঠন এতিয়া ক'ত লুকাই আছে